बताएंगे क्या हुआ? নমস্কাৰ কথা এটা কওঁ বেয়া নাপাব আপোনালোক বাৰু ইয়াত কিয় বহি আছে মই কিন্তু কথাটো বৰ ভাল দেখা নাই কাৰণ ইয়াত অলপ পাছতে প্ৰচণ্ড কাজিয়া হ'ব আৰু মাৰপিটো হ'ব পাৰে কোনে কোন মাৰ খায় ঠিক নাই দেই হা কি ক'লে নাটক নাই 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 ইয়াত নাটক হোৱা কোনো আশাই নাই মাৰপিটো হ'ব ইয়াত ঐ তই এবাৰ কি কৈছ মানুহে কি বুলি ভাবিব কি হ'ল পাতে মই সঁচাটোহে কৈছো তোমালোকে ইয়াত নাটক দেখুৱাম বুলি মানুহ মাতিলা এতিয়া আৰম্ভ কৰিব খুজিছে কাজিয়া মই পাগলী হয় নেকি কাজিয়া হ'ব তোমাৰ মোৰ নেকি কি ক'লা কথা কিন্তু বেয়া হৈ যাব দেই তহঁতে যদি আকৌ লাগিলে ইফালে নাটক কৰিবলৈ সকলো আৰম্ভ হৈছে তোমাৰ যদি এনেকে কাজিয়া কৰি থাকিব নেকি আমাৰ ছাৰে কিন্তু তোৰফালে ভালকৈ শিকাই দিব বুজিছা তাৰে বোলে আমাৰ ঠিকেইতো এইজনীহে কাজিয়া কৰি আছে মইতো কৈ আছো আৰম্ভ কৰিবলৈ মইহে কাজিয়া নকৰোঁ তো আৰম্ভ কৰিব হৈছে দৰ্শক মণ্ডলী কাহিনীটো হৈছে এজন মস্ত এলেহুৱা মানুহৰ কাহিনী মানুহজনৰ নাম লস্কন क्या करेगा मारो गुली मारी
কৃষ্ণ কৃষ্ণ ও ভাতুকে ভাতুকে শুনিছানে আপুনি আহিলে হয় ভাল পালি কিনো ভাল পালি ভাতুকে আপোনাৰ দৰে ডাঙৰ মানুহ এজন আমাৰ এই দুখীয়া পদা আমাৰ কাৰণে কম ভাগ্যৰ কথা নে ভিতৰতে শুই আছে এই গাটো অলপ বেয়া যে সি 4 মাহৰ উঠিয়া নাই আৰু সকলোবিলাক মিলাই হ'লগৈ 404 টকা 40 পইচা মই এখেতক কৈয়ে আছো মই এখেতেও দিওঁ বুলি মই দিবগে পোৱা নাই এই গাটো অলপ বেয়া যে শুনিছেনে ওলাই আহকচোন আমাৰ হাতীপতি ঘূৰাই আহিছে কি ক'লে গাটো ভাগি আছে বুজিছে নে ধুম কৰাটো কৰবাত কি ক'লে ধুম কৰা দুই হলা নালাগে মোৰ পাওনা 4 মাহৰ টকা কেইটা লাগে কি দিব লাগে 4 মাহৰ টকা মোৰটো ফুটি তোৰ কিন্তু মন্দ দিন আহিছে দেই কি আহিছে মন্দ দিন শুনিছানে এখেতৰ ল'ৰাটো বোলে জন্মদিন তোক কিন্তু মই ইয়াৰ উচিত পুৰস্কাৰ দিম দেই কি দিব পুৰস্কাৰ নমস্কাৰ ये बोल रहा मैं कर रहा हूँ कैमरा में বাকিটো খাবলৈ থাকিব এতিয়া সেইটো ঢেঁকী চুৰাৰে লকডাউনৰ নালাগে গাৰ হাত মুখ ভাঙি ঠিক নাই দেই এতিয়া তোৰহে মুখখন ভাঙিছে কিয় যা মই কিবা নাটক কৰা নাই নেকি দেখা নাই কিমান ধুনীয়া অভিনয় কৰি আছো মই বুলি কৈ দিয়ক না তই বৰ ধুনীয়া অভিনয় কৰিছ এতিয়া দৰ্শকসকলে তোৰে ফুটামি কৰি দিছ মোক যদি নাচায় আৰু কাজ চাব সেয়া আমাৰ দৰ্শনৰ এতিয়া তোৰ টোপনি Magica.
এই কক তাতে ইমান ধুনীয়া কৈছো ভাঙি দিম তই কি কৰ মনে মনে কক মইতো চব মনে মনে কৰি শুই থাককে নহ'লে, ঐ তো থাকে ছুড়াই না হয়, বাইক পেলাম
Pulice mi
ভিতরে যায় নাকি দেখিলো পুলিশে ভিতরে নাখায় আমি এগুলিটা পরীক্ষা করি আমি এগুলিটা পরীক্ষা করে ইয়াত ভেজাল আছে নেকি চাব লাগিব বুজিছ বললে হেলুদা ভালেই হতে ও মিঠৰ দুটা মানে খাইছে মোক কোৱা হলে এই দুটাই পইচা সুধিলেহেঁতেন আৰু শুন মই এতিয়া শুইছো মোক চিঞৰি নাথাকিবিচোন
মাথা ফাই পালে আজি এইটো ল'ব এইটো আকৌ কেনেকুৱা এই গাহৰি নেগুৰৰ পৰা পইচা পৰিছে এনেকুৱা কথা কেতিয়াও দেখাও নাই শুনাও নাই দেই অ হেৰা তুমি কিবা সাধু সাধু জানা নেকি সাধু একো নাই বুজিছা এইবোৰ চকাই গাহৰি গাহৰি পইচা তুলি দিওঁ মই বুজিছা বিপদত পৰিছো এটা বদমাছে মুখখনৰ ভিতৰত আৰু টকা উপাও লৈ গ'ল অ হেৰা মুখটো পাইপাত ঘূৰাবলৈ দিবানে চাবা কিন্তু গাহৰি দেখুৱাই কিন্তু তোমাক অকলেহে পালা হ'ব তুমি চিন্তা নকৰিবা মই নেৰো দেই পৰিব প্ৰথমতে 50 পাক কৰোৱা তাৰপিছত দেখিবা চিকাৰবোৰ পৰিব লৈছে বুজিছা কিন্তু এটা কথা গাহৰি নেগুৰি দি দিবা তুমি মই নহালুকি আহি দিবা বুজিছা তোমাৰ ঘোঁৰাটো কিন্তু বৰ ধুনীয়া দেই মই অলপ লৈ গৈছো বুজিছা আহিলো দেই কি কৰা তুমি বাৰু মোক ঠগিলা নেকি ঘূৰাই প্ৰভু মই এতিয়া কি কৰো এতিয়া দেখোন মই গাহৰি নেগুৰালৈ এৰিব নোৱাৰো কোন এটা বচোৱা গাহৰিয়ে মোক চফা দিব আজি গাঁৱৰ মানুহবোৰক ঠগি পইচা গুচি যাওঁ আৰু এতিয়া মানি বাৰু খবৰ পোৱা যাব নেকি কৰা মাকে জীয়েকে কাটি খেতি পাৱলি খালে ঘৰত খাবলৈ একোটোতো নাই কচু এতিয়া তোমাকে খাই যেনে তেনে তিয়াই আছে আৰু বেয়া লাগে বুজিছো তই সহায় কৰিব নোৱাৰো কালি কৰিবা মোক চম্ভালি বুজিছ এনে মই কথা বেয়াকে নাপাওঁ কিন্তু মূৰত যে একো নাই ক'ব পাৰি আৰু হয় দে মোৰ মূৰত একো নাই দে হ'ব চাই লওঁতো কেলে হোৱাৰ কথা আৰু না মোৰ তোৰ কথা লাগিলে নহ'ব দে তই মোক কাম এটা কৰি দিব লাগে মই থাকোঁতে দিবই লাগে ভালে হ'ব ভাল কথা পাই ব'লা বোলে কোনো হ'ব নহয় মানুহে খাই আছে তো আমি হৈ থাকিলে বেয়া পায় মোৰ আইলটো ক'ত আছে আৰু এখন পুঠি তাহাঁতক দিবিগৈ আৰু তাকে পইচা কিন্তু খাই
এতিয়া কি হৈ গৈ ঠিক নাই দেই এতিয়া লক্ষণৰ ফুটনি কি চাবা পিছে ঈশ্বৰে তাক উন্নতি দিলেই হ'ল আৰু তাই বাৰে আমি কেতিয়া উঠিম কিয় নাহিম তাই আমাক ভাল ভাবা গালি দিলে খালি তাই শিকাই দিব লাগে সেইকাৰণে মই দেখুৱাই দিছো নহয় মই যে ভাল অভিনয় কৰিব পাৰো Yeah.
Vidra. Oi, ahe salman bha kata. Sabi kintu, ya porinam bhal nohobo. Moi akotol loi herim babu. Tua he, etia lastu pai khautu dekhobole ahisa. Tua, khora jaki lakha, hui thaka.
ৰূপেৰে ভৰি আছে ভাগ্য বুজিছে এইবোৰ চব ভাগ্যৰে লীলা হ'ব হ'ব আপোনাৰ কথাবোৰ শুনি ভালে লাগিছে কওকচোন আপোনাক কিদৰে সহায় কৰিব পাৰোঁ সহায় একো নালাগে ৰাতিটো থাকিবলৈ অকণমান ঠাই দিলেই হ'ব আৰু ভাত পানী ভাত পানী নালাগে মোক ভাত পানী একো নালাগে সেই ঘোঁৰাটোৰ বাবে দুডালমান খেৰ দিলেই হ'ব কেনে নাখাব আজি একেবাৰে ৰোমাঞ্চ আনিছিল নহয় ভালেই হ'ল দিয়ক হেৰি মই ভাত পানী যোগাৰ কৰোঁগে দেই চব বন্ধ কৰি দিলা আপোনাৰ মানুহগৰাকী কিন্তু বৰ সাদৰী দেই হ'ব হ'ব মই এই ঘোঁৰাটো বান্ধি থৈ আহিছোগে দেই সেই চালিখনৰ তলত থলে হ'ব নহয় হ'ব নকয় ঠিক আছে আৰু শুনকচোন এই ওচৰতে থকা খেৰৰ জন্তু দেখিছে নহয় তাৰে দুটামান দি দিব পাৰিলে নিজেও কেইটামান খাই ল'ব ভগৱানে আপোনাৰ মংগল কৰিব আপোনাৰে ভগৱানজনে মংগল কৰে নে চংগল কৰে জগভূষণ এইবাৰ কিন্তু সাৱধানে থাকিব বোলে কালৰো কাল বিপৰীত কাল বোলো হয় নাই তেনেকে ধৰে গাল তোমাৰ ঘোঁৰাটো মোক বিক্ৰী কৰিবা নি মই উচিত মূল্য দিম কথাটো ময়ো নভবা নহয় কিমানো আৰু ঘোঁৰাৰ উপাৰ্জনত খাই থাকিম লাগে লাগে বুজিছেনে কিন্তু অলপ দাম কৰিব দেই কওকচোন কিমান ল'ব এনেইতো মই বহুতেই পালো আপুনি ল'ব খুজিছে তেতিয়া 20,000 মান দিলে ভাবি যাব পাৰি 20,000 টকা নালাগে বেছি হৈছে যদি নালাগে ল'ব বুজিছে মই আহিলো বুজিছে আহিছো আপুনি কোৱা মতে বাৰু মই 20,000 টকা দিছো আপোনাৰ ঘোঁৰাটো মোক দি থৈ যাওক ঠিক আছে লওক কেনে পিছে এটা কথা হ'ল নহয় মইনো ইমান দূৰ বাট কেনেকৈ যাম
গতিকে 20,000 টকাৰ লগতে আপোনাৰ ঘোঁৰাখালৰ পৰা 10 পদীয়া ঘোঁৰা এটা মোক দিয়ক কি মই এই ঘোঁৰা তুলিব পাৰিম গোলাপ ভাই টকাও দিয়ে আৰু ঘোঁৰাও দিয়ে এইটো কেনেকুৱা কথা নালাগে নালাগে গৃহস্থলে মই আহিলো দেই মই কালি ৰাতি বাস্তৱত চুৰ কৰিম মই আহিছো দেই আপোনাৰ কথাকে বাৰু মই মানি গৈছো আপুনি আপোনাৰ পচন্দৰ ঘোঁৰাটো মই নিজে চাই লৈ যাওঁগৈ ঠিক আছে ঠিক
টকা ঘটিবলৈ ওলাইছো এতিয়া শুনামতে তেওঁ বোলে বহুত টকা ঘটি কৰালে কিন্তু নাই লক্ষণে সেই টকা ক'ৰ পৰা পালে এতিয়া গম পোৱা গৈছে যে তেওঁ বহু মানুহক ঠগি ঠগি উপাৰ্জন কৰিছে প্ৰথমে লক্ষণক সেই বিষয়ে স্বীকাৰ দিবলৈ জনোৱা হ'ল সেৱাহে জনাইছে মানুহৰ বিপদ হলে কাৰোবাৰ পৰা কেইটামান টকা ধাৰলৈ লোৱাটো নপৰা লৈও যদি সুতে বোলে উভতাই দিয়া হয় তাৰ জানো কোনো কিবা দুখ আছে মই জানো আপোনালোকে মোৰ কথা বিশ্বাস নকৰে গতিকে আপোনালোকে নিজেই গুচৰিসকলক সুধি লওক হ'ব ৰাইজ আমাৰ লক্ষণ যিমানে বুজা সিমানে ফুটফুটি কৰা ইয়াক হ'ব পৰা কথাত আমি কোনো বিশ্বাস নকৰোঁ গতিকে প্ৰথম গুচৰীয়া মই নিজেই তই কিন্তু কি কৈছ ৰাইজ ই মোক ঘৰত দিবলৈ দিলে 100 টকা আৰু চিঠিখনত লিখিছিলে 500 টকা বুলি গতিকে ইয়াৰ গহিলেক মই 400 টকা দিবলগীয়া হ'ল প্ৰথমে গুচৰীয়া সেই 400 টকা দিব লাগে যেন ৰাইজ মই কম টকা দেখুওৱা কথাটো সঁচা মোৰ দুখ হৈছে কিন্তু ইতিমধ্যে তেওঁক মই 400 টকা খাই সুতে বোলে 500 টকা উভতাই দিছো আকৌ মিছা কথা পাঁচ লিটাৰ মোক পইচা মই আপোনাৰ পৰিয়ালৰ সৈতে হ'ল মোক কৰিবা হেৰা এই কি কৈছে হে হয় তাৰ নাম নকলিকা আপোনাৰ সময় হ'লেহে কালি তই এইখিনি পইচা ল'বলৈ কিয় পাইছিলা দেখিলেতো গাঁৱৰ পৰা এইবোৰ বিপদত পৰাবলৈ চক্ৰান্ত কৰিছে এই বিষয়ৰ পৰা লক্ষণক লিখি দি দিয়া হ'ল এতিয়া সিহঁতক গুচৰি আহিব লাগে তুমি আহা এই লক্ষণৰ অদ্ভুত মানুহ নাই দেখা দেই এওঁ নিজৰ নাম মাখি বুলি কৈ মোৰ দোকানৰ ভিতৰত খালে আৰু মোক ভিতৰত গাহৰি নেগুৰত ধৰি ঘূৰালে আৰু গাহৰি নেগুৰত ধৰি ঘূৰি থাকোঁতে মোৰ ধুনীয়া ঘোঁৰাটো লৈ গ'ল ইমান ধৰাত কিন্তু মোৰ ঘোঁৰাটো গ'ল এইটো বৰ আচৰিত কথা নহয় নে একটো গাহৰি নেগুৰত ধৰি ঘূৰি পেলাই কিহে পাইছে ক'বলৈ লাজেই লাগে মই দেখিলো এওঁ গাহৰি এটা নেগুৰত ধৰি ঘূৰি আছে আৰু গাহৰি দি নেগুৰৰ পৰা সৰুকৈ পইচা কৰিছে মই বোলো মোকো দুপাকমান ঘূৰাবলৈ দিয়ক দেখিলেতো মই কৈছিলো যে গাহৰি নেগুৰত ধৰি ঘূৰিবলৈ তেওঁ নিজে কৈছিল কিন্তু মোৰ ঘোঁৰাটো গ'ল আপোনাৰ ঘোঁৰাটো উদ্ধাৰ সেইটো এইজন মানুহক সি জনাৰ ধৰক এই লক্ষণে বিক্ৰী কৰিছিল আমি সেইটো ধৰি আনি বেচাৰা আপুনি আপোনাৰ ঘোঁৰা লৈ যাব পাৰে হে প্ৰভু তোমাৰ কি লীলা হ'ব গাঁও বহা ডাঙৰীয়া মই মোৰ গোটটো উঠাই লৈছো মই আহিছো দেই সেয়া মোক ধন্যবাদ এটা দিছিলা যে ধন্যবাদ কি হ'ল গাঁৱতে ওচৰে দেখোন মোক ধন্যবাদ দিছা কৰে নহয় হয় গাঁও বুঢ়া এওঁ ঘোঁৰাটো মুখৰ পৰা চিকাৰো ওলাই বুলি কৈ
মোক ঘোৰাটো বেছি লগত 20,000 টকা লৈ পলাও সেইটো পইচাটো মই চুৰ জবস্তি লোৱা নাছিলোঁ আপোনাক এয়া ঘোঁৰাটো চুৰ কৰি দিছিল নাই দিয়া মানে আপুনি নিজ ইচ্ছাৰে ঘোঁৰাটো কিনিছিল হয় কিন্তু এই ইয়াত কিন্তু নচলিব কৈ দিছো যি সুধে তাৰে তাৰ উত্তৰ দিবা হ'ব বাৰু তাৰ মানে আপুনি নিজ ইচ্ছাৰে ঘোঁৰাটো কিনি লৈছে কিন্তু আপোনাৰ ঘোঁৰাটো ইয়াত কিয় দিছিল তেওঁ ক'লে বোলে ঘোঁৰাটো নহ'লে হেনো তেওঁ আহিবলৈ অসুবিধা হ'ব গতিকে 20,000 টকাৰ লগতে মোক পইচা দিয়া ঘোঁৰাটো দিলেহে বোলে মোক ঘোঁৰাটো দিব তেনেহ'লে আপুনি দি দিলে হয় দি দিলোঁ এইকাৰণে আপুনি দি দিলে হয় কিন্তু প্ৰকৃততে সেইটো ঘোঁৰাই পইচা নিদিয়ে তেন্তে কিয় কিনিছিল যদি পইচা নিদিয়ে ঘোঁৰাটো কিনিছিল কিয় মই নিজে দেখিছিলোঁ যে ৰাতিপুৱা তেওঁ খেৰৰ মাজৰ পৰা চিকাৰটো উলিয়াই আছিল আপুনি পাগল ঘোঁৰাৰ মুখৰ পৰা পইচা ওলাই বুলি বিশ্বাস কৰিছিল কিয় এইটো দেখি লোভ লাগিছিল লোভ সেইটোৱে আপোনাৰ দুখ লোভেই আপোনাক বিপদ মাতি আনি পইচাই ঘূৰাই দিবলৈ ৰাজি নে কিন্তু সেইটো মই বেছি পোৱা পইচাহে কিন্তু চুৰ কৰা ঘোঁৰা চুৰ কৰি অনা ঘোঁৰা আৰু যাৰ পৰা চুৰ কৰিছিলোঁ সেইটো মোক ধন্যবাদ এৰা তই বৰ চালাক তই যদি এই বুদ্ধি সৎ কামৰ লগোৱা হ'লে তই জীৱনত বহুত উন্নতি কৰিব পাৰিলি মই তাকেই কৰিম উপাৰ্জন কৰি পোৱা টকাৰে মই ব্যৱসায় আৰম্ভ কৰিম আৰু হাতলৈ কিছু ধন আহিলে মই কথা দিলোঁ এওঁ ঘোঁৰা লগত যোৱা পইচাখিনি এওঁক মই উভতাই দিম হ'ব গাঁওবুঢ়া ৰাইজ মই বৰ লাজ পালোঁ মানুহ ইমান লোভীয়া হ'ব নাপায় লোভে মোৰ বুদ্ধি ভ্ৰষ্ট কৰিছিল গতিকে দেৰিকৈ হ'লে যদি পাওঁ মই মানি লওঁ ৰাইজ ঐ চা তোক এবছৰ সময় দিয়া হ'ল এবছৰৰ ভিতৰত টকা তেনেহ'লে তই হাতেকত সোমাব লাগিব মই পইচা উভতাই দিম মই মানুহক ঠগিছিলোঁ সঁচা কাৰণ বিপদত পৰি মোৰ পৰিবাৰটো তিলকৈ মৰিবলৈ ওলাইছিল মোক ক্ষমা কৰিব ৰাইজ সেৱাহে জনাইছোঁ আৰু Thank you.